वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 1 কাতি দেওবাৰ 1432 ভাস্কৰাব্দ ইংৰাজী 19 অক্টোবৰ 2025 চন ভাৰতীয় আজি 27 আহিন আৰু মং 26 ৰবি শানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:26:27 আৰু সূৰ্যাস্ত সন্ধ্যা 4:46:57 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ ত্ৰয়োদশী তিথি আৰু দিনৰ 1:52:06 আছে। নক্ষত্ৰ হ'ল উত্তৰ ফাল্গুনী নক্ষত্ৰ। সন্ধ্যা 5:49:48 আজিৰ যুগ হ'ল ইন্দ্ৰযুগ ৰাতি 2:04:30 আৰু কৰণ হ'ল বনিষ্কৰণ। ইন্দ্ৰযুগ অৰ্থাৎ আজিৰ জন্মজাতক ধনী সুখী কিন্তু অল্পায়ু হয়, ভোগী গুণী হয় আৰু ৰাজকীয় সন্মান আৰু ৰাজকীয় ক্ষেত্ৰত তেওঁ যথেষ্ট সুযোগ লাভ কৰে। কোনো ৰাজকাৰ্য প্ৰাপ্তি বা ৰাজকীয় কাৰ্য ইলেকশ্যন আদিৰ ক্ষেত্ৰত অতি শুভ যোগ আৰু যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যও আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে তুলা ৰাশিত, লগতে মংগল আৰু বুধো একেলগে যুতি হৈ বহি আছে আৰু বৃহস্পতি আজি কৰ্কট ৰাশিত উচ্চ হৈ আহিছে আৰু শুক্ৰ আছে আজি কন্যা ৰাশিতেই, শনি আছে আজি মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত আৰু আজি চন্দ্ৰও বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, নৰগণ, গৰুৰ অষ্টি, অষ্টোত্তৰী মংগল, বিংশোত্তৰী ৰবিৰ দশা। সন্ধ্যা 5:49:48 দেৱগণ, মহিষৰ অষ্টি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। সন্ধ্যা 5:49:48 15 দিনীয়া বেচা যোগ হ'ব। মৰণত দুখ 3 পাত আৰু দিনৰ 1:52:06 পূৰ্ণ দুখ থাকিব। সন্ধ্যা 5:49:48 2 পাত। যাত্ৰা শুভ, নক্ষত্ৰমিত যোগ। পশ্চিম আৰু উত্তৰে যাত্ৰা নাই। দিনৰ 10:16:08 দক্ষিণেও যাত্ৰা নাই। আৰু যিহেতু আজি ৰবিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী আজি দক্ষিণত, দিনৰ 1:52:06 পশ্চিমত। খাদ্যত আজি বেঙেনা আৰু দিনৰ 1:52:06 মাটিমাহ, তেল, মাছ, মাংস দি সম্ভোগ নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:07:48 পৰা 12:13:20 আৰু কাল ৰাত্ৰি নিশা 12:42:17 পৰা 2:16:46 পৰ্যন্ত আছে। গতিকে বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:08 পৰা 3:52 অমৃত যুগ ৰাতিপুৱা 6:22 পৰা 8:33 11:19 পৰা 2:24 আৰু ৰাতি 7:12 পৰা 8:54 আৰু 11:33 পৰা 1:17 2:09 পৰা শেষ নিশা 5:26 পৰ্যন্ত অমৃত যুগ যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন দিনৰ 1:52:06 সময়ৰ ভিতৰত ধন ত্ৰয়োদশী আৰু দিনৰ 1:52:06 ভূত চতুৰ্দশী কৃত্য আৰু শাস্ত্ৰাগত চতুৰ্দশী চতুৰ্দশ যম তৰ্পণ আৰু দিব্যা স্নান আৱশ্যক। সন্ধিয়া দেৱগৃহ আদিত চতুৰ্দশ দীপদান আৰু দীপদান মন্ত্ৰ এনেধৰণৰ: নম পিতৃভ্য প্ৰেতভ্যো নমো ধৰ্মায় বৈষ্ণৱে নমো ধৰ্মায় ৰুদ্ৰায় কান্তাৰ্পতয় নমঃ।
আৰু নিয়ম অনুসৰি আজিৰ দিনত আমাৰ 14বিধ শাক খোৱা প্ৰথা আছে আৰু সেই 14বিধ শাক হ'ল 1. ওল বা কচুথোৰ, 2 নম্বৰ কেহৰাজ তিতৌ, 3 নম্বৰ বেতৰ গাজ, 4 নম্বৰ সৰিয়হ শাক, 5 নম্বৰ মিথি শাক, 6 নম্বৰ নিমপাত, 7 নম্বৰ জয়ন্তী বা বকফুল, 8 নম্বৰ পুই শাক, 9 নম্বৰ হেলঞ্চি শাক, 10 নম্বৰ মৰাপাতৰ কোমল পাত, 11 নম্বৰ লফা, 12 নম্বৰ চেঙেৰী পাত, 13 নম্বৰ মৰলীয়া শাক, ছচেনি বুলিও কোৱা হয় কিছুমানে, আৰু 14 নম্বৰটো হ'ল দ্ৰোণ শাক। গোস্বামী মতে যম চতুৰ্দশী ধৰ্মৰাজ পূজা আৰু গোস্বামী মতে ধৰ্মৰাজ পূজা আৰু মাইনাও খেৰাই উৎসৱ আছে আজি। চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি এতিয়া ৰাশিফলটো চাওঁ আহক। মেঘ শত্ৰুনাশ, বৃষ সামাজিক সন্মান, মিথুন কামত ব্যস্ত, কৰ্কট শুভ সংবাদ, সিংহ দুৰ্ঘটনাৰ ভয়, কন্যা প্ৰিয়জনৰ আগমন, তুলা শত্ৰু ভয়, বৃশ্চিক আলহীৰ আগমন, ধনু কৰ্মত উন্নতি, মকৰ কৰ্মক্ষেত্ৰত বাধা, কুম্ভ সম্পত্তি লাভ, মীন বিবাদত জয়। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।